22 তাৰিখৰ আক্ৰমণৰ প্ৰত্যুত্তৰ 22 মিনিটত পেহেলগাম কাণ্ডৰ এমাহ সম্পূৰ্ণ হোৱাৰ সময়তে পাকিস্তানক পুনৰ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানৰে আলোচনা কেৱল পিঅ'কেক লৈহে হ'ব 22 এপ্ৰিলৰ দিনা নিশংস ঘটনাই কপাই গৈছিল দেশবাসী 22 মেৰ দিনা সন্ত্ৰাসবাদীয়ে বাছি বাছি প্ৰাণ লৈছিল 26 জনকৈ পৰ্যটকৰ ধৰ্ম সুধি হত্যা কৰিছিল 26 জনকৈ ভাৰতীয় পৰ্যটকক নিৰীহক নিক্ষেপ কৰা কাপুৰুষক উচিত শিক্ষা দিলে এতিয়া ভাৰতে দেশ কপাই যোৱা পেহেলগাম কাণ্ডই অতিক্ৰম কৰিলে এমাহ জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ এমাহৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ সৰব হৈ পৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাজস্থানৰ ভূমিৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ববাসীক দিছে স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰীয়ে আগ্ৰাসী সুৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দুৰৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সিন্দুৰ বাৰুদলৈ পৰিণত হলে সেয়া কি হয় বিশ্বই দেখিছে উল্লেখ্য পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতীয় সেনাবাহিনীয়ে অপাৰেচন সিন্দুৰে পাকিস্তানৰ ভূখণ্ডত থকা সন্ত্ৰাসবাদীৰ কেইবাটাও শিবিৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল 100ৰো অধিক সন্ত্ৰাসবাদীয়ে কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বাৰম্বাৰ সাৱধানবাণী শুনোৱাৰ পাছতো জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ তৎপৰতা বন্ধ হোৱা নাই বৰঞ্চ অপাৰেচন সিন্দুৰৰ পাছত যোৱা 2 সপ্তাহত সেনাই চলোৱা অভিযানত 8টাকৈ পাক সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে সেনাই উল্লেখ কৰা অনুসৰি 22 এপ্ৰিলত পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে জম্মু কাশ্মীৰৰ উপত্যকাত সেনাৰ অভিযান অধিক শক্তিশালী কৰা হৈছে সন্ত্ৰাসবাদীক সমৰ্থন কৰি অহা পাকিস্তানক তেওঁ মুকলিকৈ সাৱধানবাণী শুনোৱাৰ লগতে প্ৰত্যাহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 22 এপ্ৰিলত ধৰ্ম সুধি সন্ত্ৰাসবাদী আমাৰ পৰ্যটকক হত্যা কৰিছিল আমি তাৰ প্ৰতিশোধ 22 মিনিটত লৈছো ইয়াৰ পাছতো যদি আকৌ আক্ৰমণ হয় তেন্তে আমাৰ প্ৰত্যাক্ৰমণ হ'ব অতি ভয়ংকৰ মোদীয়ে লগতে কয় যে যিসকলে দেশ মাতৃৰ বাবে নিজৰ তেজ দিলে আমি তেওঁলোকৰ প্ৰতিবাল তেজৰ মূল্য দিবলৈ প্ৰস্তুত আছো আমি কথা দিছিলো প্ৰতিশোধ লম সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হলো শত্ৰু দেশে মনত ৰখা উচিত যে সেন্দুৰ যেতিয়া বাৰুদ হয় তেন্তে তাৰ পৰিণতি কি হ'ব পাৰে ভাৰতীয় সেনাই সেয়া কৰি দেখালে নিউজ ডেস্ক ৰিপৰ্ট লেংগন বাতৰি